কবিতাৰ শিৰোনাম মাছ। সিদিনা বজাৰত এটাই মাছ আছিল। বাকী মাছবোৰে ৰাজপথত পানী পাৰ খেলিছিল। হাতীমূৰাৰ বান্ধ ছিঙি ভটিয়াই অহা কলঙৰ দৰে উজাই আহিবলৈ ফিছাৰীৰ মাছবোৰ এৰি দিয়া হৈছিল। বহুপৰ মই বজাৰৰ মাছটোলৈ চাই আছিলোঁ। কেলধূপকৈ জীয়াই থকা ঢেকেৰাটো নিশ্চয় চালানি নহয়। মাজুলীৰ পৰা অনা বেতৰ পাৰ্চটোত এখন জীৰ্ণ ৫০ টকীয়া নোটে মোক বিমূৰত পেলাইছিল। মাছটোৰ অধিক মঙহ থকা অংশটো বাছনি কৰোঁ কেনেকৈ? হাড় মূৰ চুবোৱাৰ অনিচ্ছাত ফিছাটোকে ল'বলৈ আগ্ৰহী হ'লোঁ। বেপাৰীজনে ক'লে, আগেয়ে ফিছাটো গ'লে মূৰটো অথলে যাব। সিদিনা বজাৰত এটাই মাছ আছিল। এটা মাছৰ চাহিদাটো তেওঁৰ পূৰণ হওক বুলিয়েই ঢেকেৰাৰ মূৰটোকে আনিলোঁ। চাৰিআলি নৌ পাওঁতেই ক'লা মেকুৰী এটাই ক'লা টোপোলাটো থাউকতে নিলে আজুৰি। একে কোবে এটা শিলগুটি প্ৰহাৰী ছিঙিলোঁ তাৰ নুমাল ছাল এডোখৰি। মাছৰ টোপোলাটো পেলাই থৈ শিলৰ মাৰিলে। দুনাই সেয়া উঠাবলৈ মোৰ ঘিণ লাগিলে। উদং হাতে আহি ভাড়াঘৰ পালোহি। ৰাজপথৰ মাছবোৰ ইতিমধ্যে চোতাল পালেহি। সিহঁতৰ মাজেৰে এক আঁঠু পানী খচকি তলাটো খুলিবলৈ মোৰ সাহস নহ'ল। মোৰ কিতাপবোৰ উপঙি আছে কিজানি। ইমান পৰে যে বৰষুণ পৰি আছিল মই গমেই পোৱা নাছিলোঁ। মাছৰ আশাতে তলি উদং কৰি আহিলোঁ। এতিয়া সন্মুখত মাছেই মাছ। মই পদূলিতে থৰ লাগিলোঁ। এন্ধাৰ হৈ আহিছিল। মেকুৰী এটাৰ কেকনি বতাহত ভাহিছিল।